যি পৰিবহণ বিভাগ আছে পৰিবহণ বিভাগে কোনো ধৰণৰ যান্ত্ৰিক বিচ্যুতি নহওক কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহওক অত্যাধিক মদ্যপানে এই ঘটনা সংঘটিত কৰি আছে এনে নহওক তাৰ ব্যৱস্থা আৰম্ভ কৰিছে বিভিন্ন পিকনিকস্থলীত আমি উপস্থিত আছোঁ তিনিচুকীয়াৰ গুইজান অঞ্চলৰ বিভিন্ন চালকসকলক ইতিমধ্যে দেখিবলৈ পোৱা গৈছে তিনিচুকীয়া জিলা পৰিবহণ বিভাগৰ বিষয়াসকল আহিছে জিলা পৰিবহণ বিষয়া আহিছে বা অন্যান্য বিষয়াসকল আহিছে এনফৰ্চমেণ্ট বিভাগৰ বিষয়াসকল আহিছে তেওঁলোকে প্ৰাথমিক জ্ঞানখিনি দি আছে যে কোনো ধৰণৰ এই আনন্দ উৎসৱৰ মাজত তেনেদৰে অত্যাধিক মদ্যপান কৰি গাড়ী নচলাই দুৰ্ঘটনা সংঘটিত নহয় তাৰ কাৰণে তেওঁলোকে সজাগতা এক বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে কেনেকৈ বুজি দেখুৱাব গুইজানৰ এক ধুনীয়া উৎসৱমুখৰ স্থলী এই উৎসৱমুখৰ স্থলীত এয়া দেখিবলৈ পোৱা গৈছে যে বিভিন্ন দল আহিছে সকলোৱে আনন্দ কৰিছে এই আনন্দৰ পাছত যেন কাৰোলৈ আচলতে কাল অমানিশা নামি নাহে তাৰ ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈছে মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিম আপোনাক সুধিব বিচাৰিম এই প্ৰাথমিক যি জ্ঞান তেখেতলোকক দিয়া হৈছে মদ্যপান কৰি গাড়ী নচলাৰ পৰামৰ্শ দিয়া হৈছে নহ'লে আপোনালোকে ধৰিম বুলি কৈছে এই পিকনিকস্থলীলৈ আহিছে কি হয় পোনপ্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা সমূহ অসমবাসীক আগন্তুক নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ অশেষ শুভেচ্ছা জনাইছোঁ আৰু আমি আজি তিনিচুকীয়াস্থিত গুইজান ঘাটত আমি উপস্থিত আছোঁ আৰু ইয়াত যিমানখিনি দলে বনভোজ খাবলৈ আহিছে সকলোকে আমি সজাগ কৰিছোঁ যে তেওঁলোকে যিখন বাহনত আহিছে তেওঁলোকৰ চালকসকলে যাতে কোনো কাৰণতেই নিচাযুক্ত দ্ৰব্য বা কোনো নিচা নকৰে আৰু আমাৰ এইটো বস্তু যদি আমি লিগেল কথাটো চাবলৈ যাওঁ এক্টৰ ফালৰ পৰা যদি চাওঁ আমাৰ ছেকশ্যন এটা আছে মটৰ ভেহিকেল এক্টত 185 বুলি এটা ছেকশ্যন আছে তাত আছে কি ড্ৰাইভ এণ্ড বাই ড্ৰাংকেন আৰু মানে আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ ড্ৰাগ সেই ছেকশ্যনটো বুজায় আৰু ইয়াত মানে আমাৰ এটা কি আছে BSC বুলি এটা আছে তাত মানে কি হয় ব্লাড এলকহল কনচেনট্ৰেশ্যন ইয়াত কি হয় আমাৰ অল অভাৰ ইণ্ডিয়াতে হয় কিন্তু অসমত অকণমান সুকীয়া হয় কিছুমান বস্তু তথাপিতো প্ৰায় একেই যে আমাৰ যদি 100 মিলিগ্ৰাম ব্লাডত যদি 30 mg 100 ml ব্লাডত যদি 30 মিলিগ্ৰাম যদি মানে এলকহল ওলায় তেতিয়া আমি তেওঁ গাড়ীখন ডিটেইন কৰিম বা তেওঁক আমি ফাইন কৰা হ'ব আৰু ফাইনবিলাক এনেকুৱা ধৰণৰ হ'ব যে প্ৰথম যদি তেওঁ ভুল কাম কৰিছে সেই প্ৰথম ভুল কামটোৰ কাৰণে তেওঁক মানে আমি 6 মাহৰ আপ টু 6 মান্থছলৈকে জেইলো হ'ব পাৰে আৰু ফাইন যদি চাবলৈ যাওঁ এইটো 10,000 টকাৰ ঠিক আছে আকৌ সেইটো যদি উইদিন 3 ইয়াৰ্ছৰ ভিতৰত আকৌ যদি সেই ভুলটো আকৌ কৰিলে ড্ৰাইভাৰজনে আকৌ তেনেকৈ চলাইছে তেনেকৈ হ'লে আপ টু 2 ইয়াৰ্ছলৈকে জেইল হ'ব পাৰে আৰু 15,000লৈকে তেওঁৰ ফাইন হ'ব পাৰে সেয়ে কওঁ আৰু ফূৰ্তি কৰক সকলোৱে আমি এই সুখৰ বতৰত এই সুখৰ সময়ত যাতে এই অনাকাংক্ষিত কিছুমান বাতৰি নাহে আৰু আমি শুনি আছোঁ ইতিমধ্যে বাতৰি পেপাৰে এইবোৰ পায়ে থাকোঁ যে আমাৰ ৰিচেণ্টলি আমাৰ ইয়াত খুব মৰ্মাহত এটা কাহিনী হৈ গৈছে যে আমাৰ মাকুমৰ অঞ্চলত তো যাতে এইবিলাক নহওক সেয়ে অনুৰোধ কৰিম যে আমাক সকলোৱে ছাপোৰ্ট কৰক আৰু চবেই ছেফ থাকক ঠিক আছে আচ্ছা মই আপোনাৰ ওচৰলৈ আহিছোঁ তেখেতসকলে ওলাই যাওঁতে তেখেতসকলক কি পৰীক্ষা কৰা হ'ব নেকি হয় প্ৰত্যেকখন গাড়ী আমি পৰীক্ষা কৰিম সৰু ডাঙৰ সকলোকে আৰু যদি কাৰোবাক তেনেকুৱা ধৰণৰ মাদক দ্ৰব্য সেৱন কৰা যদি যিটো আমাৰ MVA বুজাই দিলে আপোনাক সেইখিনি যদি আমি পাওঁ তেতিয়াহ'লে তেওঁলোকক সেইমতে আমাৰ পানিছমেণ্ট হ'ব হয় হয় আমাৰ পুলিচ প্ৰশাসন এক্সাইজ ডিপাৰ্টমেণ্ট আৰু পৰিবহণ বিভাগ আমি একেলগে এইটো অলৰেডি কৰি থকা হৈছে আটাইকেইদিন আজিও কৰা হ'ব আপোনালোকে চালক হয় তেখেতসকলৰ যিটো পৰামৰ্শ বা সচেতনতা যিটো কাৰ্যসূচী গ্ৰহণ কৰিলে কি হবে আপোনালোকে এইটোতো চৰকাৰে যিটো মানে দায়িত্ব লৈছে সেইটো দায়িত্ব আমি পালন কৰিব লাগিব মন নাখায় মদ নাখাওঁ মদটো খোৱাটো এনেকৈ নহয় বাৰু বিশেষকৈ ফূৰ্তিটো নাখাওঁ আৰু সেইটো যদি শাসন কৰিছে তেতিয়া গাড়ী চলায় মই নকওঁ আপুনি গাড়ী চলায় আজি মদ ভাং খালে সম্পূৰ্ণ ধৰিম বুলি কৈছে ঠিকে আছে এইটো কৰিব লাগে আপুনি চালক আচলতে সজাগতাৰ যি লক্ষণ সেই লক্ষণ আমি গুইজান অঞ্চলত দেখিব পাৰিছোঁ ইয়াত পৰিবহণ বিভাগে যিটো কথা কৈছে যে মাদক দ্ৰব্য সেৱন কৰি কোনো কাৰণতে বাহন চলাবলৈ দিয়া নহ'ব কাৰণ নহ'লে কাৰোবাৰ জীৱনলৈ কাল অমানিশা আহিব আৰু ইয়াৰ চালকসকলক দেখিছোঁ তেওঁলোকে কৈছে মদ ভাং এই ধৰণৰ মাদক দ্ৰব্য তেওঁলোক বহু নিলগত এয়াই আচলতে সজাগতা আৰু এয়াই হ'ল ইয়াৰ যিসকল বনভোজস্থলীলৈ অহা লোকৰ আনন্দৰে আৰু জীৱন অতিবাহিত কৰাৰ এক সোণালী জীৱনৰ যাত্ৰা